हेलो एवरीवन जय हिंद नमस्कार। तो केने खबर आशा करो সকলে খবৰ ভাল। তো আজিৰ ভিডিঅ'ত বহুত ইম্পৰ্টেন্ট কেইটামান টপিকৰ ওপৰত আলোচনা কৰিবলৈ গৈছো, যিকেইটা টপিক নেকি বহুত ট্ৰেন্ডিং চলি আছে বৰ্তমান। ঠিক আছে, টপিক কেইটা আছিল এডিআৰ ৰিজাল্টত ওভাৰলেপিং নহব, বাট আসাম পুলিচৰ হ'ব, কিন্তু কোনো ধৰণৰ ৱেটিং লিষ্ট নাই। সেইটো এটা। তাৰপিছত ফাইনেল কাট অফ আসলে জবতকৈ বেছি যাব নে অসম পুলিচৰ নে কম যাব, এবাৰ হাইকোৰ্ট পুনেও কৰিব নোৱাৰে। ঠিক আছে, তাৰপিছত নিযুক্তি প্ৰক্ৰিয়া কিমান দূৰ নিকা আৰু ঘটালা। ঠিক আছে, তো চাওক এটা বস্তু বেয়া লাগে কি যে সিএম ছাৰে ধৰক মানে প্ৰত্যেক ৰিকুৱাৰমেণ্টৰ আগে আগে বা বহুত মানে হাজাৰটাৰ কম বাইট দিয়া নাই নিউজত যে 1 লাখ নিযুক্তি 2 লাখ নিযুক্তি বা 1,60,000 পুৰা হৈ যাব এবাৰ। কিন্তু কথা হ'ল চাওক এতিয়া যদি কোনোবা বিচাৰে 1 লাখ তো বছৰ ভেকেঞ্চিৰ এডভাৰটাইজ কৰিব পাৰিব। যদি অভাৰলেপিং কৰি পেলাই যদি এনেকৈ ৰিকুৱাৰমেণ্ট বাৰে পাতি থাকে তেতিয়াহ'লে 1 লাখ নহয় কিবা লাখ হৈ যাবগৈ, হয় নে নহয়? তো যদি সচ্চা ৰিকুৱাৰমেণ্ট ভেকেঞ্চি যদি ফিল আপ কৰিবৰ মন আছে তেন্তে কোনো ধৰণৰ অভাৰলেপিং কৰিব নালাগে। ঠিক আছে, প্ৰত্যেকবাৰ ৰিকুৱাৰমেণ্টত অভাৰলেপিং কৰি পেলাই এইবিলাক দেখোন মাহে মানে ৰিকুৱাৰমেণ্ট চলাব পাৰিব তেনেকৈ। ঠিক আছে, ৰিকুৱাৰমেণ্ট প্ৰক্ৰিয়াটা ইমান সহজ নহয়। গতিকে পুলিচৰ এটা ৰিকুৱাৰমেণ্ট প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে গোটেই অসম পুলিচৰ ডিপাৰ্টমেণ্টে বা থানা বেটেলিয়নে গম পাই যায়, একদম অসম পুলিচ ডিপাৰ্টমেণ্ট লৰি যায়। এডিআৰ বুলি ক'লে গোটেই অসমৰ ল'ৰা ছোৱালীবিলাক দৌৰি ফুৰে এইটো ৰিজাল্টৰ কাৰণে। গতিকে এই অভাৰলেপিং কৰি যদি ফাইনেল ৰিজাল্ট ওলাই থাকে আপোনালোকে, তেতিয়াহ'লে এইবিলাক ৰিকুৱাৰমেণ্ট গোটেই বছৰ চলি থাকিব। ঠিক আছে, ৰিকুৱাৰমেণ্টটো চলিব লাগে, কিন্তু এই অভাৰলেপিং কৰি নহয়। নতুন ভেকেঞ্চি লাগে, ভেকেঞ্চি 2টা হওক 3টা হওক, বাছ সেই খালি ভেকেঞ্চিৰে ৰিকুৱাৰমেণ্ট হ'ব লাগে। এটা ভেকেঞ্চিকে এটা পোষ্টকে বাৰে কাউণ্টিং কৰি পেলাই এইবিলাক ৰিকুৱাৰমেণ্ট ঠিক নহয়। ঠিক আছে, তো তাৰপিছত কথা হৈছে মানে যে নহওক এতিয়া উপায়টো নাই, আপুনি মই প্ৰটেষ্ট কৰি একো কৰিব নোৱাৰিম, মিডিয়া যদি যেতিয়ালৈকে নধৰিব। ঠিক আছে, তাৰপিছত এতিয়া হ'ল আসাম পুলিচৰ অভাৰলেপিং হ'ব বুলি যে কৈছে চবে। ঠিক আছে, তো অসম পুলিচৰ অভাৰলেপিংটো হ'বই খাটাং। মামাই CM ছাৰে ক'লে কথাটো বেলেগ আছিলে, তেখেত মুখেৰে যিহেতু কোৱাই নাই নহ'ব বুলি, চ' হ'বই ইয়াত ধৰি লওক। তো যিয়ে নহওক অভাৰলেপিং হওক একথা নাই, কিন্তু ইয়াত এটলিষ্ট এটা ৱেটিং লিষ্টটো থাকিব লাগে। ঠিক আছে, ৱেটিং লিষ্টটো থাকিলে কেনেকৈ ভাল হয় জানে, মই আপোনাক বুজাবলৈ চেষ্টা কৰিম এইটো। বা আপোনাৰ অভাৰলেপিঙে কেনেকৈ কাম কৰে অসম পুলিচত, বা অভাৰলেপিঙৰ লগত যে এটা ৱেটিং লিষ্টত থাকিব লাগে সেই কথাটো কিয় গুৰুত্ব নিদিয়ে ৰিকুৱাৰমেণ্ট বিভাগে বা চৰকাৰে, সেইটো মানে অকণমান চিন্তাৰ বিষয়, বুজিছে? তো চাওক এই বছৰ আপোনালোকে চাই লওক অভাৰলেপিং আৰু ৱেটিং লিষ্ট থাকিলে কেনেকৈ হয় সুবিধা হয়। অভাৰলেপিং নহয়, অভাৰলেপিঙৰ লগত ৱেটিং লিষ্টত থাকিব লাগে। ঠিক আছে, তো যিটো ফাইনেল লিষ্ট ওলাব মানে এইটো চাৰ্টটো আপোনালোক বুজি পাইছে জানো, হাউ অভাৰলেপিং এফেক্টছ আসাম পুলিচ ফাইনেল কাট অফ। ঠিক আছে, ফাইনেল লিষ্টত কেনেকৈ এফেক্ট কৰে আসাম পুলিচৰ এই অভাৰলেপিঙৰ। চাওক ইনিচিয়েট মেৰিট লিষ্ট যিখন 1 নম্বৰত আছে, মানে ধৰক প্ৰভিজনেল যিটো মানে ধৰক ফাইনেল ৰিজাল্ট ওলালে কথা নাই। ঠিক আছে, কাট অফ মেনশ্যন কৰি দিলে এইটো প্ৰভিজনেল হিচাপে থাকিলে। কমল নামৰ ল'ৰা এজন চাপ'জ ইবি লিষ্টত ৰেংকত 15ত আছে আৰু এবিত আছে 22ত। ঠিক আছে, মানে চাপ'জ এওক দুটাতে চিলেকশ্যন দি দিলে, এবি দুটাত নিদিয়ে বাৰু, এবি বা ইবিত দিলে তেওঁ APRও পাই যাব পাৰে, কামাণ্ডতো পাব পাৰে, এনেকৈ হয় নহয়? এবি আৰু ইবি নহয়, মই এক্সাম্পলৰ কাৰণে দিছোঁ। এতিয়া 15 নম্বৰত ইবিত আছে, এবিত আছে 22 নম্বৰ। ঠিক আছে, ধৰি লওক টোটেল ভেকেঞ্চি 22টা। ঠিক আছে, এওঁ 22 নম্বৰতো আছে, 15 নম্বৰত ইবিতো আছে। তাৰপিছত কমলে মানে যিহেতু এটাতে জইন কৰিব ন, তেতিয়াহ'লে এওঁ চাপ'জ ইবিত জইন কৰিলে, অৰ্থাৎ 15 নম্বৰত ভেকেঞ্চি গুচি গ'ল। ঠিক আছে, ফিল আপ হৈ গ'ল, কিন্তু এতিয়া 22 নম্বৰত খালী থাকিল, হয় নে নহয়? এতিয়া চাওক আপোনালোকে 2 নম্বৰ চুজ কৰিলে, এতিয়া 3 নম্বৰত চাওক ভেকেঞ্চি ফিলিং ফ্ৰম ৱেটিং লিষ্ট। যদি ৱেটিং লিষ্টখন থাকিলে হয় তেন্তে নেক্সট পাৰ্চন ইন ৱেটিং লিষ্ট গেটছ দ্য ভেকেঞ্চি। এতিয়া যিজন ব্যক্তি 23 নম্বৰত আছিলে, কাট অফতকৈ অলপ কমত আছিলে, যিটো কাট অফত নাপালে চাপ'জ, কিন্তু চবকে প্ৰভিজনেল লিষ্টত থাকিছে, তে ৱেটিং লিষ্ট থাকিলে এই 23 নম্বৰজন ব্যক্তি 22 নম্বৰত সোমাই আহিব পাৰিব। ঠিক আছে, গতিকে ৱেটিং লিষ্টটো খুবেই আৰ্জেণ্ট থাকিব লাগে। এইটোতো মেনশ্যন কৰি দিছে ৱেটিং লিষ্টটোত নাথাকে বুলি অসম পুলিচত, কিন্তু অভাৰলেপিং হ'ব বুলি ক'ত লিখা আছে? সেইকাৰণে অভাৰলেপিং হ'ব নালাগে। ঠিক আছে, তাৰপিছত অট'মেটিকলি 4 নম্বৰত চাওক, অট'মেটিকলি এই যেতিয়া 23 নম্বৰজন 22 নম্বৰত যাব নহয়, অট'মেটিকলি কাট অফটো এনে কম আহি পৰিব। ঠিক আছে, এক্সাম্পল যদি চাই প্ৰভিজনেল কাট অফ চাপ'জ আছিল আগতে 74.25 যদি আছিলে, যেতিয়া ৱেটিং লিষ্টৰ এজন যেতিয়া চান্স পাব, তেতিয়া ফাইনেল এবি কাট অফটো যাব আপোনাৰ 73.75, মানে এনেকৈ কিবা এটা কমি যাব, মিনিমাম আপোনাৰ 1.5 এনেকৈ কিবা এটা মানে কাট অফটো কমি যায়। ঠিক আছে, তো মই এই ক্ষেত্ৰত মানে চৰকাৰক অনুৰোধ জনাব বিচাৰিম যে কেৱল অভাৰলেপিঙৰ লগত ৱেটিং লিষ্টখন ৰাখি দিয়ক।
চাওক ৰিকুৱাৰমেণ্টটো বাৰে বাৰে পাতিব পাৰিব চৰকাৰে, ঠিক আছে, কিন্তু এজন ল'ৰা যেতিয়া বয়সটো পাৰ হৈ যাব বা ছোৱালী যেতিয়া বয়স পাৰ হৈ যাব তেওঁতো ৰিপিট আকৌ চান্স নাপায় ন। তো সেইবিলাক অকণমান চিন্তা চৰ্চা কৰি চাব লাগে, ঠিক আছে। আৰু পুলিচৰ চাকৰিটো বস্তু মানে বিশেষকৈ যিবিলাক মানে খাকীৰ কাৰণে দৌৰি আছে ন, সেইবিলাকৰ ভিতৰত জুনুন এটা বেলেগে থাকে। বেলেগ ডিপাৰ্টমেণ্টৰ কথা ক'ব নাযাওঁ মই, আৰু বেলেগ ডিপাৰ্টমেণ্টৰ লগত কম্পেয়াৰো নহ'ব এইটো, কাৰণ পুলিচৰ যিটো জুনুন যিকেইজন আছে পুলিচৰ খাকী বৰ্দি পিন্ধাৰ সেইসকলৰ ভিতৰত জুনুনটো বেলেগ। আৰু পুলিচৰ চাকৰিটো বহুত মানে অলপ কষ্ট হয়, আৰু সেই কষ্টটো মালুম নহয় কিয় নহয়, একমাত্ৰ যিবিলাক ল'ৰা ছোৱালী জেদ আছে জুনুন আছে সেইকেইজনহে কৰিবলৈ পায়। নৰ্মেল মানুহ এজন পুলিচৰ কেতিয়াও চাকৰি কৰিব নোৱাৰে, এইটো মই গেৰাণ্টি দি কৈছোঁ, ঠিক আছে। এই পুলিচৰ কাৰণে যিকেইজন দৌৰি আছে সকলোৱে মানে বহুত মেহনত কৰি আছে, আৰু বহুত মানে হাৰ্ডৱৰ্ক আৰু বহুত মানে জুনুন আছে ভিতৰত, যাৰ কাৰণে হয়তো পুলিচত কষ্ট হ'লেও হাঁহি মুখে পাৰ কৰি দিব পাৰে, ঠিক আছে। সেইকাৰণে কৈছোঁ ইমান কষ্ট কৰা ল'ৰা ছোৱালীৰ লগত ইমান এনে হেতালে ভাল নালাগে। তাৰপিছত ফাইনেল কাট অফ যোৱাবাৰতকৈ কম যাব বিচাৰোঁ। চাওক ফাইনেল কাটটো যোৱাবাৰতকৈ প্ৰায় লগভগ ছেম যাব, কাৰণ ইফালে ফিজিকেলটো সকলো ডেভেলপ হৈছে, কাট অফটো বহুত হাই গৈছে চবেই জানে, কিন্তু যিটো ৰিটেন কাট অফটো বহুত কম আছে, হাৰ্ড হৈছে কাৰণে কম আছে, ঠিক আছে। বাকী সেয়েহে এভাৰেজত যোৱাবাৰৰ নিচিনাই কাট অফটো ফাইনেল কাট অফ যাব। তাৰপিছত এইবাৰ হাইকোৰ্ট কোনে কৰিব নোৱাৰে চাব। মই এটা লাষ্ট 3 নম্বৰ ভিডিঅ'টোত মানে কৈছিলোঁ যে ৰিজাল্টবিলাক সোনকালে কিয় দিয়ে, মানে একদম ওচৰা ওচৰিকৈ কিয় দিয়ে, এপইণ্টমেণ্ট চেৰিমনিয়েলৰ ওচৰা ওচৰিকৈ এইকাৰণে দিয়ে যাতে কোনো প্ৰটেষ্ট কৰিব নোৱাৰে, হাইকোৰ্ট কৰিব নোৱাৰে। চাওক দুধ কা দুধ পানী কা পানী হৈ গ'লে নে প্ৰমাণ কথা, তো এইবিলাক মানে কি, এইবিলাক মানে মানুহৰ ভিতৰত সন্দেহ ৰাখি দিয়ে, বুজিছে কথা কি। যে তাৰপিছত আৰু এটা কথা যে বহুতে মোক মেছেজ কৰি আছে যে নিযুক্তি প্ৰক্ৰিয়া কি নিকা নে কিবা ঘটনা হৈ আছে, এইবিলাক একচুৱেলি চেঞ্চিটিভ টপিক দে, এইবিলাক কথা পাতিব নোৱাৰে একচুৱেলি। তো হ'লেও মানে চাওক কিছুমান কথা পাতিবলৈ বাধ্য, মানে যদি ৰিকুৱাৰমেণ্ট প্ৰক্ৰিয়া যদি একদম ট্ৰেন্সপাৰেণ্ট হৈছে, স্বচ্ছা যদি হৈছে, তেতিয়াহ'লে এইবিলাক ডিষ্ট্ৰিক্ট ৱাইজ কাট লিষ্টখন কিয় নামাৰে। যিকেইজন ল'ৰা 10জন চিলেকশ্যন পালে, 15জন চিলেকশ্যন পালে, ইফালে ধৰক ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিও পাব্লিছ কৰা নাই, তেতিয়াহ'লে এইবিলাক সন্দেহ হৈ নাথাকে জানো। বস্তুবিলাক এনেকৈ নহয়, ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট পাব্লিছ কৰি দিয়ক, ফিজিকেল কিমান পালে, ৰিটেনত কিমান পালে, ভাইভাত কেইজনে পালে, লাষ্টত ফাইনেলত কিমান কেইজন পায়, সেইকেইটা লিষ্ট পাব্লিছ কৰি দিয়ক। ল'ৰাবিলাকে গন্তি কৰি ওলাই ল'ব যে অমুক ল'ৰাটো অমুক জেগাত হয় এনেকৈ ভেকেঞ্চি ওলাই পৰিল। গতিকে এনেকুৱা কাম কৰিব নালাগে চৰকাৰে যে য'ত নেকি সন্দেহ থাকি যায় মানুহৰ, ঠিক আছে। বেয়া লাগে যেতিয়া মানে ইমান মেহনত কৰাৰ পিছত এই মেহনতৰ ওপৰত যেতিয়া চেঁচা পানী পৰি যায় ন, তেতিয়া বহুত বেয়া লাগে। তো হ'লেও দেখা যাওক কি হয়। আৰু অভাৰলেপিংটো মানে ধৰক অসম পুলিচত যিহেতু মানে এটা হেৰি দিছিলে ন, অপশ্যন চুজ কৰিবলৈ দিছিলে, অসম পুলিচত যিহেতু অপশ্যন এটা দিছিলে ন চুজ কৰিবলৈ, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ছেকেণ্ড প্ৰিফাৰেঞ্চ, তো তাৰ ওপৰত ভিত্তি কৰি এটা আশা কৰিব পাৰি। অভাৰলেপিং ডাইৰেক্ট 100% ক'ব নোৱাৰে যে হ'ব বুলি, ঠিক আছে। তাৰপিছত বাকী গমেই পায় এতিয়া হ'লেনো কি কৰিব। তো ইয়াৰ আগতো মই বহুতকেইটা ভিডিঅ'ত কৈছিলোঁ যে এইবিলাক ধৰিবলৈ 1 নম্বৰ হাতিয়াৰ হৈছে আপোনাৰ মিডিয়াই এই কথাটো ধৰিব লাগিব। মিডিয়া নধৰিলে আপুনি মই কৈ লাভ নাই, বুজিছে। গতিকে মিডিয়াও এই ক্ষেত্ৰত মাতিব এদিন, নিশ্চয় এদিন নহয় এদিনে, ঠিক আছে। বাকী ইফালে 1,60,000 হৈ গ'ল কাউণ্টিঙত, আমিহে গম পাই আছোঁ, ঠিক আছে। এইখিনিতে এটা শ্বৰ্টকৈ এটা কথা কৈছোঁ, 2022 চনৰ যিটো 662 ABB ভেকেঞ্চি আছিলে, তাত আপোনাৰ 6,662টা ৰিজাল্ট দি দিলে, 414টা কম্পিউটাৰ ফেকত ফচি গ'ল, মই আছিলোঁ এজন। তেনেকৈ 414জনৰ মানে ভেৰিফিকেশ্যন হৈ পেলাই CID ইনভেষ্টিগেট কিবাকিনি হ'ল, বহুত কিবাকিনি হ'ল, ঠিক আছে। সেইবিলাক প্ৰক্ৰিয়া হোৱাৰ পিছত 359টাকে এপইণ্টমেণ্ট দিলে, বাকীকেইটা কি হ'ল নহ'ল নাজানো। কিন্তু যিকেইজন 359টাত আকৌ হ'ল, সেইকেইটাকো আকৌ নেক্সট চেৰিমনিয়েল প্ৰগ্ৰেমত কাউণ্টিঙত ধৰিছে, ঠিক আছে। 414টাতো কাউণ্টিং হৈ আছিলে বেলেগকৈ, তেনেকৈ আকৌ 359টা কাউণ্টিং হ'ল। তাৰে 359টাৰ ক'ৰবাত 200 মানুহে জইনিং কৰিলে। তো বস্তুবিলাক এইবিলাক যদি মিডিয়া নধৰে টোটেল ভেকেঞ্চিবিলাক কাউণ্টিঙৰ ক্ষেত্ৰত, তেতিয়াহ'লে মিডিয়াটো ধৰিলে ভাল হয় আৰু, নকৈছোঁ আৰু দে, ঠিক আছে। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ' চলি থাকিব, কাটৰ ভিডিঅ' আহি থাকিব, চিন্তা কৰিব নালাগে। তো ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। জয় হিন্দ, জয় ভাৰত।